গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। মই যিহেতু ক্লাছ 10ৰ বিত্ত চেপ্টাৰটো পঢ়ুৱাই আছিলোঁ আৰু আজি মই বিত্ত চেপ্টাৰৰ উদাহৰণ 2টো লৈ আহিছোঁ আৰু উদাহৰণ 2টো দিয়া আছে, মই কুৱেশ্যনটো পঢ়ি গৈছোঁ। এটা বহিবিন্দু টিৰ পৰা অ' কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টি পি আৰু টি কিউ দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰা যে এংগল পি টি কিউ ইজ ইকুৱেলছ টু এংগল 2 ইনটু এংগল অ' পি কিউ। ইংলিছত মই পঢ়ি দিছোঁ। Two tangents TP and TQ are drawn from an external point T to the circle of center O. Prove that angle PTQ equals to twice of angle OPQ. So মই এটা বোৰ্ডত চিত্ৰটো দিয়া আছে, আঁকি লৈছোঁ। ইয়াত T হ'ল বহিবিন্দু, TP আৰু TQ দুডাল স্পৰ্শক, O হ'ল বৃত্তটোৰ কেন্দ্ৰ। আমি দেখুৱাব লাগিব, প্ৰমাণ কৰিব লাগিব কি এংগল PTQ is equals to twice of angle OPQ. PTQ মানে এই কোণটো এংগল OPQ twice বুলি প্ৰুফ কৰিব লাগিব। We have to prove that angle PTQ, this angle PTQ, this angle is equals to twice of angle OPQ. Okay, so আমাক ইয়াত সলিউশন কি দিয়া আছে? O কেন্দ্ৰযুক্ত বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক। TP and TQ are two tangents of a circle of center O. We need to prove that, প্ৰমাণ কৰিব লাগে যে angle PTQ equals to twice of angle OPQ. প্ৰমাণ কৰিব লাগে, we need to prove that angle PTQ is equals to twice of angle OPQ. ঠিক আছে, সো আমি ইয়াত প্ৰমাণ কৰিম। প্ৰমাণ আমি কি কৰিম চোৱা, আমাক যিহেতু দিয়া আছে TP আৰু TQ দুডাল স্পৰ্শক, আৰু আমি ইতিমধ্যে এই চেপ্টাৰটোতে উপবাদ্য এটা পঢ়ি আহিছিলোঁ, tangent drawn from an external point to the circles are equal. মানে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবিলাকৰ দৈৰ্ঘ্য সমান। গতিকে ইয়াত টি বিন্দুৰ পৰা TP আৰু TQ দুডাল স্পৰ্শক টনা আছে, গতিকে TP আৰু TQ এই দুডালৰ দৈৰ্ঘ্য কি হ'ব? সমান হ'ব। গতিকে আমি জানো যে we know that বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। So we know that tangent drawn from an external point to the circles are equal. Therefore we can write TP is equals to TQ. গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? TP আৰু TQ সমান বুলি লিখিব পাৰোঁ। গতিকে যদি TP আৰু TQ সমান হৈ যায়, তেতিয়াহ'লে আমি ত্ৰিভুজ TPQত এই দুডাল বাহু যদি সমান হৈ যায়, তেতিয়াহ'লে আমি ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ব পাৰোঁ। য'ত if two sides are equal, then the triangle is known as isosceles triangle. Okay, now therefore আমি কি লিখিব পাৰোঁ? therefore ত্ৰিভুজ TPQ এটা সমদ্বিবাহু ত্ৰিভুজ। এতিয়া চোৱা, যিহেতু TP আৰু TQ আমি সমান পালোঁ, গতিকে সমান বাহুৰ বিপৰীত কোণ দুটাও কি হৈ যায়? সমান হয়। Opposite angles of two opposite sides are also equal. Therefore we can write angle TPQ is equals to angle TPQ, এই এংগেলটো ইয়াৰ লগত ইকুৱেল হ'ব angle TQP। ঠিক আছে, আমি কি পালোঁ? আমি TPQ এটা সমদ্বিবাহু ত্ৰিভুজ পালোঁ, আৰু আমি গম পালোঁ যে সমদ্বিবাহু ত্ৰিভুজৰ TP আৰু TQ বাহু দুডাল সমান, আৰু আমি জানো সমান বাহুৰ বিপৰীত কোণ দুটাও সমান হয়। এতেকে এংগল TPQ আৰু এংগল TQP এই দুটা সমান হ'ব। ঠিক আছে, আকৌ আমি জানো এটা ত্ৰিভুজত তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে ত্ৰিভুজ TPQ in triangle TPQ
angle PTQ plus sum of three angles equals to 180 degree. So using this property in triangle TPQ, angle PTQ plus angle TPQ plus angle TQP is equals to 180 degree. Since angle TPQ and TQP these two are equal, যেহেতু angle TPQ আৰু TQP ইতিমধ্যে আমি পাই আছো এই দুইটা কোণ সমান, গতিকে আমি ইয়াত TQP ৰ ঠাইত কি লিখি দিম, TPQ লিখি দিম. সো angle PTQ plus angle TPQ plus angle TPQ is equal আমাৰ কি হৈ যাব 180 ডিগ্ৰী. কিহৰ কাৰণে, আমাক যেহেতু এই দুটা কোণ সমান আছিল, গতিকে আমি TPQ ৰ জায়গাত আমি কিহৰ কাৰণে TPQ টো লৈছো, TQP কিয় নাই লোৱা, আমাক যেহেতু প্ৰমাণ কৰিবলগীয়াত OPQ লাগে, সেইটো কাৰণে আমি TQP নলয় আমি TQP ৰ ঠাইত TPQ লৈ লৈছো আমাৰ সুবিধা হ'বৰ কাৰণে. ঠিক আছে, গতিকে PTQ প্লাছ এই TPQ প্লাছ TPQ দুটা TPQ প্লাছ হৈ আছে, গতিকে টুৱাইচ অফ TPQ ইজ ইকুৱেল আমাৰ কি হৈ যাব 180 ডিগ্ৰী. অ'কে, চ' আমি ইয়াৰ পৰা এংগল TPQ ৰ ভেলু উলিয়াই লওঁচোন. টুৱাইচ অফ TPQ ইজ ইকুৱেলছ টু PTQ আমি ৰাইট চাইডে লৈ যাওঁ, 180 ডিগ্ৰী মাইনাছ PTQ. চ' ফ্ৰম হিয়াৰ উই কেন ৰাইট এংগল TPQ ইকুৱেলছ টু 1/2. চোৱা 2 টো TPQ লগত মাল্টিপ্লাই হৈ আছে, আমি যদি ইয়াক ৰাইট হেণ্ড চাইডে লৈ যাওঁ ই ডিভাইড হৈ যাব. চ' 1/2 ইনটু 180 ডিগ্ৰী মাইনাছ PTQ. ঠিক আছে, চ' TPQ ৰ ভেলু আমি কি পালোঁ 1/2 ইনটু 180 ডিগ্ৰী মাইনাছ PTQ. আমি অকণমান চিম্প্লিফাই কৰিব পাৰোঁ, এই 1/2 টো দুইটাৰ লগতে মাল্টিপ্লাই হৈ আছে. চ' 1/2 ইনটু 180 ডিগ্ৰী মাইনাছ 1/2 ইনটু এংগল PTQ. অ'কে, চ' এই 2 to 180 কেঞ্চেল কৰিলে আমাৰ 90 টাইমছ হ'ব. চ' আমি কি পালোঁ, এংগল TPQ ইকুৱেলছ টু 90 ডিগ্ৰী মাইনাছ 1/2 এংগল PTQ. অ'কে, এতিয়া আমাৰ প্ৰমাণ কৰিবলগীয়াত কি আছিল, প্ৰমাণ কৰিবলগীয়াত আছিল আমাৰ এংগল PTQ ইকুৱেলছ টু টুৱাইচ অফ এংগল OPQ. চ' আমি এইখিনিলৈকে কি পালোঁ, TPQ ইকুৱেলছ টু 90 ডিগ্ৰী মাইনাছ 1/2 এংগল PTQ. চ' আমি PTQ টো ৰাখিব লাগিব, বা TPQ আমি কি কৰিব লাগিব, OPQ লৈ যদি কনভাৰ্ট কৰিব পাৰোঁ কৰি দিব লাগিব. চ' TPQ হয়নে, আকৌ আমি জানো চোৱা এংগল OPT, এংগল OPT আমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব. কিহৰ কাৰণে, আমাৰ ইতিমধ্যে ত্ৰিভুজ চেপ্টাৰটো পঢ়োঁতে আমি ত্ৰিভুজ চেপ্টাৰটো প্ৰথম উপপাদ্য পাইছিলোঁ, ত্ৰিভুজৰ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ সদায় কিমান ডিগ্ৰী হয়, 90 ডিগ্ৰী হয়. গতিকে ইয়াত OP এডাল ব্যাসাৰ্ধ আৰু TP এডাল স্পৰ্শক, গতিকে OP আৰু TP ৰ মাজৰ কোণ কিমান হ'ব 90 ডিগ্ৰী. ঠিক আছে, মই ইয়াক অলপ ধুনীয়াকৈ মডিফাই ড্ৰ কৰিছোঁ. এইটো আছিল চাৰ্কেল, এইটো হ'ল O, এইটো আছিল P, এইটো TP TQ আছিল আৰু এনেকৈ সংযোগ কৰি থোৱা আছিল. গতিকে TP ডাল এডাল স্পৰ্শক, OP ডাল হ'ল ব্যাসাৰ্ধ, গতিকে OP আৰু TP ৰ মাজত তাৰমানে OPT এই এংগেলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব. গতিকে আকৌ আমাক লাগে কি, প্ৰমাণ কৰিবলগীয়াত কি লাগে, OPQ হে লাগে. গতিকে এই গোটেই কোণটো যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে OPQ টো কেনেকৈ পাম, OPQ হ'ব আমাৰ TPQ, আমাক TPQ কাম নাই নহয়, গতিকে TPQ টো আমি কি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ এই গোটেই কোণটো, তাৰমানে ইয়াত লিখি দিব পাৰোঁ TPQ ইকুৱেলছ টু আমি লিখিব পাৰোঁ OPT মাইনাছ এংগল OPQ, হয়নে, TPQ এই কোণটো আমি এই গোটেই 90 ডিগ্ৰীৰ পৰা যদি ইয়াক মাইনাছ কৰি দিওঁ তেতিয়াহ'লে এইটো পাম, হয়নে. চ' ইন প্লেচ অফ TPQ উই কেন ৰাইট এংগল OPT মাইনাছ OPT মাইনাছ OPQ. ৰাইট হেণ্ড চাইডত আছে 90 ডিগ্ৰী মাইনাছ 1/2 ইনটু PTQ. অ'কে, চ' OPT মই কি কৈছিলোঁ, OPT এই এংগেলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব, মাইনাছ OPQ ইজ ইকুৱেল 90 ডিগ্ৰী মাইনাছ 1/2 ইনটু PTQ. ঠিক আছে, এতিয়া চোৱা সমান চিনৰ বাওঁফালে 90 ডিগ্ৰী আছে, সোঁফালেও 90 ডিগ্ৰী আছে, আৰু সমান চিনৰ বাওঁফালেও প্লাছ আছে, সমান চিনৰ সোঁফালেও প্লাছ আছে. আমি এই 90 ডিগ্ৰী যদি বাওঁ চাইডে লৈ আহোঁ তেতিয়াহ'লে প্লাছৰ জেগাত কি হৈ যাব, মাইনাছ হৈ যাব. চ' প্লাছ 90 মাইনাছ 90 কেঞ্চেল যাব, গতিকে আমি ইয়াতে কাটি দিব পাৰোঁ. ঠিক আছে, গতিকে আমি কাটি দিয়াৰ পিছত থাকিল কি ইয়াত মাইনাছ এংগল OPQ ইজ ইকুৱেলছ টু মাইনাছ 1/2 এংগল PTQ. মাইনাছ মাইনাছ কেঞ্চেল গ'ল. চ' এংগল OPQ ইকুৱেলছ টু 1/2 এংগল PTQ. এতিয়া চোৱা আমাৰ প্ৰমাণ কৰিবলগীয়াটো এইটো নহয়,
এংগল অ' পি কিউ ইজ ইকুৱেল 1/2 এংগল পি টি কিউ এইটো নহয় কি আছিলে পি টি কিউ ইজ ইকুৱেল টুৱাইচ অফ এংগল অ' পি কিউ গতিকে টুৱাইচ অফ এংগল মিনছ 1/2 ইয়াত 2 ডিভাইড হৈ আছে আৰু ইয়াক যদি আমি লেফ্ট হেণ্ড ছাইডত লৈ আহোঁ তেতিয়াহ'লে সেই ইনটু হৈ যাব গতিকে টুৱাইচ অফ এংগল অ' পি কিউ ইজ ইকুৱেল 1 ইনটু এংগল পি টি কিউ মানে কি পি টি কিউৱে নহয় জানো একৰ লগত আমি যিয়ে সংখ্যা পূৰণ নকৰোঁ সদায় সেই সংখ্যাই হয় গতিকে আমাৰ প্ৰমাণ এইটোৱে এংগল পি টি কিউ ইজ ইকুৱেলছ টু টুৱাইচ অফ এংগল অ' পি কিউ গতিকে উদাহৰণ 6টো মই ব্যাখ্যা কৰিলোঁ আৰু দীঘলীয়া নকৰোঁ ভিডিঅ' গতিকে ইয়াৰ পিছৰখিনি কুৱেশ্যনৰ সমাধান পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে কমেণ্ট লাইক কৰি থ'বা ধন্যবাদ।